হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম। মই যি টাৰ্গেট 12কে আছাম জিকে চিৰিজ আৰম্ভ কৰিছোঁ, তাৰে আজি পাৰ্ট 8 ক্লাছ। আজি আমি টপ 20 কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, কীৰ্তন। শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰধান পুথিখনৰ নাম হ'ল কীৰ্তন। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? এইটো কুৱেশ্যন চাগে চবেই জানে। কমেণ্ট বক্সত কমেণ্ট কৰাৰ চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ভট্টদেৱ। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি ভট্টদেৱক কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 3, তলৰ কোনখন কাব্যগ্ৰন্থ ৰত্নকান্ত বৰকাকতে ৰচনা কৰা নহয়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ফুলনি। ফুলনি কাব্যগ্ৰন্থখন ৰত্নকান্ত বৰকাকতে ৰচনা কৰা নহয়। নেক্সট কুৱেশ্যন নম্বৰ 4, সাহিত্যিক হোমেন বৰগোহাঞিৰ কাব্যগ্ৰন্থখনৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, হৈমন্তী। সাহিত্যিক হোমেন বৰগোহাঞিৰ কাব্যগ্ৰন্থখনৰ নাম হ'ল হৈমন্তী। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 5, অসমীয়া জনপ্ৰিয় তথা প্ৰসিদ্ধ কবিতা মমতাৰ চিঠি কবিতাটোৰ কবি কোন? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, হেম বৰুৱা। মমতাৰ চিঠি কবিতাটোৰ কবি হ'ল হেম বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 6, গোৱালপাৰাত প্ৰচলিত কৃষি উৰ্বৰতাৰ প্ৰতীকস্বৰূপ উৎসৱটোৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, হুদুম পূজা। হুদুম পূজা গোৱালপাৰা জিলাত প্ৰচলিত এটি কৃষি উৎসৱ। খুবেই ফেমাছ হয় উৎসৱটো। নেক্সট কুৱেশ্যন নম্বৰ 7, অসমৰ কণ্ঠ জনগোষ্ঠীয়ে বায়ুসু আৰু ফৰকান্তি উৎসৱ পালন কৰে? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, ৰাভাসকলে বায়ুসু আৰু ফৰকান্তি উৎসৱ উদযাপন কৰে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 8, কোনজন আহোম ৰজাই সৰ্বপ্ৰথম সাংগঠনিকভাৱে আহোম ৰাজপ্ৰসাদত এসপ্তাহ ধৰি বিহু উৎসৱ পালন কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ৰুদ্ৰসিংহই আহোম ৰাজপ্ৰসাদত এসপ্তাহ দিন ধৰি বিহু উৎসৱ পালন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, আলি আই লৃগাং উৎসৱত কৰা নৃত্যক কি বুলি কোৱা হয়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, গুমৰাগ পাকচ। আলি আই লৃগাং উৎসৱত কৰা নৃত্যক গুমৰাগ পাকচ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 10, ঐতিহাসিক মালিনী থান অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ধেমাজিৰ চিলাপথাৰত ঐতিহাসিক মালিনী থান অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 11, হিন্দু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি অসমৰ কোনখন ঠাইক কোৱা হয়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, হাজোক হিন্দু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 12, নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটো কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ভুৱনেশ্বৰী মন্দিৰ। নীলাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত মন্দিৰটোৰ নাম হৈছে ভুৱনেশ্বৰী মন্দিৰ। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 13, কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন আছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ইয়ৰি গাগাৰিন। কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী আছিল ইয়ৰি গাগাৰিন। নেক্সট কুৱেশ্যন নম্বৰ 14, আধুনিক কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, চাৰ্লছ বেবেজক আধুনিক কম্পিউটাৰৰ জনক বুলি কোৱা হয়।
পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম নেক্সট কুৱেশ্যন নম্বৰ 15 বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ দিয়া আছে 25 আগষ্ট অপশ্যন বি 28 মাৰ্চ অপশ্যন সি 30 জানুৱাৰী আৰু অপশ্যন ডি দিয়া আছে 28 ফেব্ৰুৱাৰী সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী তাৰিখে বিজ্ঞান দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 16 মানুহৰ দেহত কেইডাল হাড় থাকে অপশ্যন এ 200 ডাল অপশ্যন বি 202 ডাল অপশ্যন সি 206 ডাল আৰু অপশ্যন ডি আছে 203 ডাল সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ 206 ডাল 206 ডাল মানুহৰ দেহত হাড় থাকে নেক্সট কুৱেশ্যন নম্বৰ 17 সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি অপশ্যন দিয়া আছে চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ শুক্ৰ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম হ'ল শুক্ৰ গ্ৰহ নেক্সট কুৱেশ্যন নম্বৰ 18 কাজিৰঙাক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ 1974 চনত 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 19 বায়ুমণ্ডলৰ কোনটো স্তৰত জীৱৰ আটাইতকৈ বেছি সংখ্যক প্ৰজাতি আছে অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ট্ৰপ'স্ফিয়াৰত জীৱৰ আটাইতকৈ বেছি সংখ্যক প্ৰজাতি আছে পৰৱৰ্তী প্ৰশ্ন আগবাঢ়ি যাম আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি অপশ্যন দিয়া চাৰিটা ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা সো যদি ক্লাছটো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা